নামনি অসমৰ সেৱাটো ভাল ধৰণে কৰিব নাজানে ভকত গ'লে গোপীসকল কিমান ভকত তেওঁ চৰণৰ ৰেণু পাবৰ কাৰণে বৃন্দাবনত বন দুবৰি বন হৈ থাকিবলৈ স্বয়ং ব্ৰহ্মাই বাঞ্ছা কৰিছিল ৰুক্মিণী আয়ে এনেকুৱাকৈ কান্দিছে গোটেই যিমানবোৰ অলংকাৰ পাতি ৰাজকইনা যিমানবোৰ বিয়াৰ কাৰণে সাজপাৰ পিন্ধি আছিল অলংকাৰ পাতি আছিল এই গোটেইবোৰ সকলবোৰ একেবাৰে ফালি চিৰি গোটেইবোৰ বয় বস্তু যেনেকৈ খঙত বয় বস্তু দলিয়াই পৰি ভাঙে চিঙে তেনেকুৱা মানে একেবাৰে উদ্বাউল হৈছে আৰু উদ্বাউল দি পেলাই তাৰপিছত গালি পাৰিছে কি বুলি ককায়েকক আতেশে অধিক 10 গুণে 10 প্ৰাণ কুকুৰকো কৰে আনি সিংহৰ সমান যেন মোৰহে বিষ্ণু ভকতক অৱহেলি ক্ষুদ্ৰ দেৱতাক মান্য কৰে বৰ বুলি সেইখিনি ৰুক্মিণীয়েও কৈছে যে ক্ষুদ্ৰ দেৱতাক বৰ বুলি মানা আৰু কৃষ্ণ হেন দেৱকো নিন্দয় সেহি ভাৱে তুচ্ছ শিশুপালক বিবাহ মোক চাৱে ইমান তুচ্ছ শিশুপাল আৰু সেই কুকুৰৰ নিচিনা আৰু সেই শিশুপাললে মোক বিয়া দিবলৈ বিচাৰিছে মোক বিহা দিবে লাগি অনায়ে তাহাক কোঠেৰ চিগালে পাৱে সিংহৰ ভাৰজাক এটা চিগাল শিয়ালৰ সদিছে সিংহৰ ভাৰজা মই কৃষ্ণ হৈছে সিংহ পুৰুষ সিংহৰ ভাৰজা হ'ব বিচাৰিছোঁ আৰু ই মোক দিছে চিগালক সিংহৰ ভাৰজাক জানো চিগালে বিয়া কৰাব পাৰে প্ৰাণ জানতে ছায়াটো নিদিব তাৰ ভৰি কৃষ্ণকেহে চিন্তিয়া মৰিও প্ৰাণ চাৰি মই কি কৰিছোঁ তাৰ ছায়া যিটো ছাঁটোকো মই কেতিয়াও নগছকো ছাঁটোকো মই মান্যতা নিদিওঁ ছাঁটো নগছো আৰু প্ৰাণ জানতে ছায়াটো নিদিব তাত ভৰি কৃষ্ণকে চিন্তা মৰিব প্ৰাণ চাৰি মই কৃষ্ণকে চিন্তা কৰি পেলাই মই প্ৰাণ এৰি থৈ গুচি যাম তথাপিও মই তাৰ ছায়াত ভৰি নিদিওঁ এই বুলি কৈছে আৰু এহি বুলি বিলাপ কৰন্ত বৰ নাৰী বসন ভূষণ সবে পেলাইলা আচাৰি বসন ভূষণ যিমান আছে সকলোবোৰ ছিঙি ভাঙি আচাৰি পেলাই দিলে শিশুপালৰ নিপতিক নিন্দিলা অনেক সংক্ষেপ পদত তাক কহিব অনেক শিশুপালক ইমানকৈ নিন্দা কৰিছে অতি চমুকে সংক্ষেপে মাত্ৰ দুষাৰ মানহে কৈছে বুলি আমাৰ অনন্ত কুণ্ডলীয়ে কৈছে অনন্তৰে মনত চিন্তিয়া মহাসতী পাইলন্ত উত্তম দূত মাধৱৰ পতি বেদনিধি নামে এক আচন্ত ব্ৰাহ্মণ বিষ্ণুত ভকত সৰ্বকাৰ্যত নিপুতীয়া কৃষ্ণ এই বৈকুণ্ঠপুৰীৰ বাপাই সমস্ত শিশু সমস্ত আৰু যুৱক যুৱতী সমস্ত আৰু প্ৰভু জনাইলৈ লগতে ভক্তি ভৰা সেৱা জনাইছোঁ আমি আৰম্ভ কৰিবলৈ লৈছোঁ কৃষ্ণ হুমালিনী ধাইৰ হাতে নিয়াইল মাতি কান্দি কান্দি বিপ্ৰক বুলিলা মহাসতী এ ৰাম প্ৰবন্ধিয়া পত্ৰ খান আপুনি লিখিল মুদ্ৰা দিয়া তাক ব্ৰাহ্মণৰ হাতে দিল এ ৰাম দ্বাৰকাক লাগি গুৰু যায়ক আপুনি কৃষ্ণৰ হাতত নিয়া দিবা পত্ৰ খনি এ ৰাম কাতু নেদেখাইবা গুৰু নিয়ায়া
কৃষ্ণকে খেদিবা নিয়া আপুনি দৌৰি এ ৰাম হেন নিবেদনিধি মহাৰংগ কৰি তেতিক্ষণে চলি গইলা দ্বাৰকা গৰি এ ৰাম মনত গুণন্ত কিনো ভৈল ভাগ আজি সে সাক্ষাতে ঈশ্বৰক পাইবু লাগ ৰাম এহি বুলি শীঘ্ৰে চলি জান্ত দিজ বৰ কতো দিনে পাইলা বহি দ্বাৰকা নগৰ সাক্ষাতে বৈকুণ্ঠ যেন জলে তিস্কাৰ অনন্তৰে পাইলা মাধ অৰসী দ্বাৰ হে ৰাম দ্বাৰ পালে নিয়া ভেটাই লন্ত মাধ বহিয়াছা কৃষ্ণ হেম ময়াস নত ব্ৰাহ্মণে দেখিলা পূৰ্ণ ব্ৰহ্ম মাধৱুষা লীলা গাৱ দেখিয়া বিপ্ৰক হে নাম নমস্কাৰ কৰি ধৰি নিয়ায়াংকু আলি আপোনাৰ আসনে বৈশাইলা বন মালি কৃষ্ণ 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 এতিয়া আমি কালি কৈয়ে গৈছোঁ এতিয়া সুমালিনী নামৰ এগৰাকী তেওঁ একেবাৰে অতি বিশ্বাসী মানে লিগিৰি অৰ্থাৎ দাসীক মনে মনে মাতি আনিলে ৰুক্মিণীয়ে মাতি আনি কাইলৈ বিয়া আজি কি কৰিব এতিয়া ৰুক্মিণীয়ে ইমান সাহসী ইমান ধৈৰ্যশীলা তথাপিও মানে অভকত অনাচাৰী দুৰাচাৰ শিশুপাললৈ মই বিয়া নহওঁ মই তাৰ চাহ গছত নগছকো আৰু তাক যদি মই স্বামীৰূপে বৰণ কৰিবলগীয়া হয় মই প্ৰাণ ত্যাগ কৰিম এই ভাৱনা মনত লৈ তেওঁ কি কৰিলে সুমালিনী নামৰ এগৰাকী দাসীক মাতি আনিলে আৰু গোপনে এখন ধুনীয়াকৈ কালি পত্ৰৰ বিষয়ে মই কৈ গৈছোঁ এখন ধুনীয়াকৈ পত্ৰ এখন চিঠি লিখিলে লিখি পেলাই তেওঁক কেইটামান মানে মুদ্ৰা টকা পইচা দি আৰু বিপ্ৰ বেদনিধিক ক'লে যে তুমি যোৱা এই চিঠিখন কাকো নেদেখুৱাবা পত্ৰবাহক
পত্ৰবাহকক ক'লে যে তুমি কাকো নেদেখো কাকো নক'বা মনে মনে গৈ পেলাই মোক তুমি জীৱন ৰাখা মনে মনে এইখন চিঠি মোৰ প্ৰাণনাথ জগতৰ ঈশ্বৰ দ্বাৰকাপতি কৃষ্ণক এই চিঠিখন দি আহিবা বুলি তেওঁক কৌটি কৌটি সেৱা জনাই পেলাই বেদনিধিক এই চিঠিখন দিলে আৰু যেতিয়া দ্বাৰকা গৈ পেলাই কৃষ্ণৰ ওচৰ পালে বেদনিধিয়ে বহুত আনন্দ পাইছে বহু পুণ্যৰ বলত প্ৰভু ভকতক জনমে জনমে তেওঁ জন্ম লৈ আছে বাৰে বাৰে আয়াজাত কৰি আছে পৃথিৱীলৈ আমি বাৰু এতিয়াই শৰণ গ্ৰহণ কৰিলোঁ বোলে ভগৱানক পাই যাম আমি বোলে আজি বহুত বছৰ নাম লৈ আছোঁ আমি আৰু ভগৱানক পামনে বোলে 3 জনমৰ পিছত তুমি পাবা 3টা জনম মনুষ্য জনম 3বাৰ আমি এতিয়া কোনোবাৰ হৈছোঁ আমি হয়তো এতিয়া দ্বিতীয়বাৰ হৈছোঁ কাৰণ আমি ভগৱানৰ ওচৰলৈ আহি আছোঁ এখন লৈছোঁ আমি ভগৱানৰ ভাগৱত শুনিবলৈ ঈশ্বৰৰ কথা শুনিবলৈ এই বাপজনতে এই দুজন বাপ কালিতো ভাগৱত শেষ হোৱাৰ পিছতো আমাক প্ৰশ্ন অনেক কৰিছে আৰু এই বাপজন আমাৰ সন্মুখে থকা বাপজনটো একদম অতি স্থিৰ ধীৰ মনেৰে ধুনীয়াকৈ শুনি আছে কিমান পুণ্যৰ ফলত ভগৱন্তৰ কথা কৰ্ণত মানে মধুৰ দৰে অমৃতৰ দৰে হয় সেইখিনি কথা শুনিবলৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু এবাৰ আকৌ আহিব লাগিব আমি একেবাৰে শুদ্ধ চিত্তে একেবাৰে পূৰা একখৰণীয়া হৈ নকৰে কামনা ভকতিক তেজিয়ান তাকে বোলে ভাগৱতী ভকতি প্ৰধান একো কামনা কৰিব নালাগিব নকৰে কামনা ভকতিক তেজিয়ান তাকে বোলে ভাগৱতী ভকতি প্ৰধান একো কামনা নাই মনত নামনি অসমত সেৱাটো ভাল ধৰণে কৰিব নাজানে ভকত গ'লে কেলে নাজানে মানে প্ৰত্যেকে আহি চৰণ চুই সেৱা কৰে চৰণ চুই সেৱা নহয় আমি সেৱাটো ঘূৰাই দিব লাগে ঘৰৰ সমস্ত গৃহস্থ যোন আছে সকলো মাতি আনি পেলাই গৃহত ভকত পদাৰ্পণ হ'লে আমি সেৱা ভাগ কৰিব লাগে আৰু যাক সেৱা কৰা তেওঁ লগতে সেৱা কৰি সেৱাটো ঘূৰাই দিয়ে ভৰি দুখন পাতি আমাৰ মানে একখনীয়া ভকতে কেতিয়াও দিয়া এইটো আমাৰ নিয়ম নহয় আৰু দিব নালাগে আমি তেনেকৈ আৰু চৰণ ভৰি ভকতক কেনেকৈ চৰণ ধুৱাই ভিতৰলৈ আনিব লাগে ভকত বুলিলে সদায় দেখি থকা সদায় আহি থকা ভকত বেলেগ কথা দূৰৰ পৰা যোৱা ভকতক কেনেকৈ চৰণ ধুৱাই কেনেকৈ ভিতৰলৈ গৈ প্ৰথমতে বহাৰ আগতে কেনেকৈ সেৱা ভাগ ল'ব লাগে খোৱা বোৱাটো দূৰৰ কথা বচনে মিঠা নে বোলে ভোজনে মিঠা প্ৰথমতে বচন মিঠা তাৰপিছত লাগে পন্থামৃত খুৱাওক ভোজন মিঠাটো পিছৰ কথা নোখোৱাবও পাৰা কাৰণ প্ৰভু ভগৱন্ত জনক ৰজাৰ গৃহলৈ গৈ পেলাই যিটো আনন্দ পাইছিল কিন্তু চুতদেৱৰ ঘৰত কি খাবলৈ পাইছিল চুতদেৱটো মহামিত্ৰ কেনেকৈ ভাল পাইছিল তেনেকৈ ভকতে কাৰো ঘৰত খাবলৈ নাযায় কিন্তু সেৱাটো আমি শিকিব লাগিব আমাৰ যিসকলে আগ ধৰি আছে সদায় সমাজৰ বৰমূৰীয়া আগভাগ লৈ আছে সেইসকলেও শিকাব লাগিব কাৰো গাত দোষ নাই কোনেও নাজানে কিন্তু আমি যিসকল আমি আগস্থান লৈ আছোঁ আগস্থান লোৱা ভকতসকলে আমাক লাহে লাহে যেবে ভৈলক কৃষ্ণ কথাৰত নিত্য নৈমিত্তিক আদি যত কথাৰৰ বিৰোধী জানিয়া সবেতে জয় সকলোবোৰ আমি শিকাই বুজাই আগবাঢ়ি আহিবলৈ সেৱা এতিয়া বিপ্ৰ দামোদৰ যেনেকৈ কৃষ্ণৰ গৃহলৈ যাওঁতে জগতৰ ঈশ্বৰ কৃষ্ণই কি কৰিছিলে যেতিয়াই বিপ্ৰ দামোদৰ কৃষ্ণৰ ঘৰত সোমোৱাৰ লগে লগে তেওঁতো একদম শিক্ষা বাল্যকাৰ এজন বন্ধুহে একেলগে পঢ়া শান্তিমণি মুনিৰ ঘৰত একেলগে পঢ়া যেতিয়া তেওঁ কালি আমি তাৰ অকণমান চুই গৈছোঁ তাৰো একক গৃহ পখিলা ব্ৰাহ্মণক কেহুৱে বাধন্তা নাই হয় বা ভাৰ্যা সমে সোণাৰৰ খাটত সুতি আছা যদুৰাই মিত্ৰক দেখিয়া ভাৰ্যাক এৰিয়া ভাৰ্যাক লগতে শুয়ে আছিল সোণৰ খাটত ভাৰ্যাক এৰিয়া উঠি আশী আঠে বেঠে দুই হাতে সাৱটি ধৰিলা আনন্দে তিনিও লোকৰ নাথে আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ পাদুদ্দক লৈলা শিৰে সুগন্ধি চন্দন কুমকুমে সখীৰে ঘষিলা শৱ শৰীৰে ধূপ দীপ লগাই পুজিলা বিপ্ৰক কৰ্পূৰ তাম্বুল দিয়া সাদৰে চামৰে বিচন্ত বিপ্ৰক শৈবা মাধৱৰ প্ৰিয়া শৈবাই কি কৰিছে হাতত বিচনী লৈ পেলাই মোৰ স্বামীয়ে যেতিয়াকৈ ইমান এজন ফটুৱৈ ফটা দেখিবলৈ কুচিৰি ঘামত দুৰ্গন্ধ দিয়া অতদিন বাট কৰি বাই অহা এজন ভিখাৰী ব্ৰাহ্মণক ইমান সৎকাৰ কৰিছে আমি হ'লে চোফাত বহিবলৈ নিদিওঁ তুমি কৰিলা বুলি মই নকৰোঁ দেই আইগৰাকী তেনেকৈ কিন্তু বিচনী এখন আনি স্বামীয়ে কৰা দেখিবা এওঁ সাধাৰণ লোক নহয় বিচি দিছে দেখিয়া অন্তঃপুৰৰ লোকৰ বিস্ময় হৈ গ'ল পাছে গোটেই অন্তঃপুৰৰ যিমানবোৰ প্ৰজা আছিল সকলোবোৰ মহা বিস্ময়ত একেবাৰে ঢাল খাই পৰাৰ নিচিনা হ'ল বিস্ময় হৈ গ'ল পাছে ইটো মহা দুখী ভিক্ষুক ব্ৰাহ্মণে কত পুণ্য কৰি আছে তৈলোকৰ গুৰু লক্ষ্মীৰ সেৱক আপুনি সেৱন্ত জাক ভাৰ্যাক এৰিয়া
আংক আলিংগিলন্ত যেহেন শ্ৰেষ্ঠ দেদক নিজৰ ককায়েকক বহুদিনৰ মূৰত লগ পাই ভায়েকে যেনেকৈ আকল মাৰি ধৰে তেনেকৈ এইজনক ধৰিছে চোৱাচোন সকলোৱে কোৱা কুই গৈছে তেনেহ'লে বিপ্ৰ এই বেদনিধি ব্ৰাহ্মণ অচিনাকি এজন ব্ৰাহ্মণ গৈছে ভগৱন্তৰ গৃহলৈ একেবাৰে অন্তঃপুৰলৈ সোমাই গৈ চিঠিখন দিবলৈ গৈছে কিন্তু ভগৱন্তই মাতি আনি তেওঁ সোণৰ সিংহাসনত আসনত বহুৱাইছে ধূপ দীপ লগাইছে পাছত ক'ব তেল মালিচ কৰি দিছে তেনেহ'লে সেইখিনি নিদৰ্শন অতিথি দেৱায়ব হ'ব অতিথি সৎকাৰ যিটো গৃহস্থৰ কৰ্তব্য সেইখিনি সেই কৰ্তব্য যাৰ গৃহত বোলে অতিথি নাযায় সৰ্পৰ আলয় বুলি কৈছে সাপৰ গাঁতত যেনেকৈ নিগনি নোসোমাই সাপৰ গাঁত আৰু চোতালত তাৰ খেলাই পৰিব আৰু ভকতৰ ঘৰত মানে ভকত নাযাব তেতিয়া সেইখন গৃহ হৈ নাথাকে গৃহাশ্ৰম নহয় এৰাম বিধিৱতে ব্ৰাহ্মণক পূজিলায়া পোনে আপোনাক যেন মতে পূজে দেৱ গণে এৰাম দিব্য পঞ্চামিতনিয়া কৰাইলা ভোজন হংস তুলি পাৰি পাছে কৰাইলা শয়ন এৰাম তৈল লৈয়া চৰণ জানন্ত দেৱ হৰি কৃষ্ণ কৃষ্ণ বিশ্ৰাম ভৈলন্ত জানি পুছিলা হাদৰি ৰাম কৈলা নেকি আখি এঠা ভৈলা দি বৰ সুখে কিপ বৰ্তে তজু ধৰ্ম গুৰুত এৰাম সদায় সন্তুষ্ট তুমি বিশিষ্ট ব্ৰাহ্মণ ভাগ্যে খেলো ভিলো আজি তজু জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁয়ে ভকতক পাই চাওক ভাগ্যকে দেখিলোঁ তজু চৰণ কমল বুলি কৈছে আমিও গাওঁ ভাগ্যকে দেখিলোঁ তজু চৰণ কমল আজি শেষাম ফৈল মোৰ মনো নম ৰাম ৰাম সদা নপাহৰো যেন ঈশ্বৰ মাধৱ জনমে জনমে ক ভকতে বান্ধৱ প্ৰভু ভগৱন্তই বেদনিধি ব্ৰাহ্মণক চাওক কেনেকৈ চৰণ ধুৱাই কেনেকৈ তেল মালিচ কৰি দিছে ভৰিত আৰু নিজৰ বিচনাত শুৱাই তেওঁক একেবাৰে গা পিটিকি কিমান চেনেহ কৰি ভাগ্যকে দেখিলোঁ তোমাৰ চৰণ কমল বুলি কৈছে আৰু তোমাৰ ধৰ্ম শুদ্ধভাৱে তুমি পালন কৰিব পাৰিছানে আৰু তোমাৰ ৰাজ্যৰ সকলো সুখৰে আছেনে এনেকৈ প্ৰশ্ন কৰি এজন ব্ৰাহ্মণক সেই ব্ৰাহ্মণক তেওঁ যিমানখিনি সৎকাৰ কৰিব লাগে প্ৰভু ভগৱন্তই নিদৰ্শন দিছিলে তেনেহ'লে আমি কাৰ সেৱক আমি প্ৰভু ভগৱন্ত কৃষ্ণৰ সেৱক কৃষ্ণদেৱে আমাক কি নিদৰ্শন শিকাইছে আমি সেই নিদৰ্শন আমি দেহৰ
যেতিয়ালৈকে এটুপ তেজ থাকে তেতিয়ালৈকে আমি অতি দক্ষতাৰে অতি আমি নিয়ম সতকাৰে সৈতে আমি একেবাৰে পালন কৰি যাবলৈ আমি অতি চেষ্টা কৰিব লাগিব। গুৰুজনাৰ মতে আমি চলিব লাগিব। কৃষ্ণ জগতৰ গুৰু আৰু সেই কৃষ্ণকে আমাৰ শংকৰ গুৰুজনাই দেখুৱাই দিছে যে কৃষ্ণ জগতৰ গুৰু আৰু মই তোমালোকৰ গুৰু। চোৱা, কৃষ্ণক তোমালোকে সকলোৱে এক মনে ভাবিবা আৰু কৃষ্ণই যিখিনি কৰিছে আমি সেইখিনি কৰিব লাগিব। কৃষ্ণ এ ৰাম অল্পতে সন্তুষ্ট যেবে হন্ত্ৰ ব্ৰাহ্মণ শ্ৰধৰ্মে ঈশ্বৰ সেৱা কৰন্ত সঘন এ ৰাম তেৱে সেহি ধৰ্মে পাছে সাধে সেহি কাম মুকুতিকো পাৱে আন সুখে কোন কৃষ্ণ 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 এইখিনিতে কি কৈছে চাওক, অল্পতে সন্তুষ্ট হৈ যেবে হোৱন্ত ব্ৰাহ্মণ স্বধৰ্মে ঈশ্বৰ সেৱা কৰন্ত সঘন তেবে সেহি ধৰ্মে পাছে সাধে সেহি কাম মুকুতিকো পাৱে আন সুখে কোনো কাম। যদি ভগৱন্তক শুদ্ধভাৱে শুদ্ধ ধৰ্ম পালন কৰি থাকে সেই মুকুতি অনায়াসে পায়, কিন্তু ভকতে কেতিয়াও মুকুতি নিবিচাৰে। যদি আমি একান্ত সেৱক হওঁ তেতিয়া আমি মুকুতিক বাঞ্ছা নকৰোঁ। কৈছে অজিতুজনে যাই মাধৱৰ নাম ধৰি পাছে পাছে ফুৰে দেৱ দেৱী তুতি কৰি মূৰ্তি মন্ত্ৰ হুয়া পাঞ্চ প্ৰকাৰ মুকুতি অমুকলোৱা বাপ বুলি কৰয় কাকুতি। 5 প্ৰকাৰ মুকুতি শালুক্য সাৰূপ্য সাজুৰ্য আৰু লীন বা নিৰ্বাণ। এই 5বিধ মুকুতিয়ে কি কৰে, মূৰ্তিমন্ত হৈ পেলাই ভকতৰ পাছে পাছে যায়, আমাৰ পাছে পাছে নাযায়, ভকতৰ পাছে পাছে। ভকত 4 যুগে অমৰ, হনুমন্ত জাম্বৱন্ত বিদুৰ আৰু বিভীষণ আৰু মৈত্ৰ, এই 6জন ভকত। এই 6জন ভকত আজিকো প্ৰতি চিৰ অমৰ হৈ আছে। সেই ভকত, এই ভকত আৰু মানে বৈষ্ণৱৰ পাৰ্থক্য আছে। বিষ্ণুৰ উপাসকক বৈষ্ণৱ বোলে, বৈষ্ণৱৰ কামনা বাসনা থাকে, কিন্তু ভগৱন্তৰ ভকতৰ কামনা বাসনা একো নাই। আৰু সেই ভকতে যদি ভকত হওঁ সেই ভকতে 5বিধ মুকুতিক বাঞ্ছা নকৰে, কিন্তু মুক্তিবিলাকে ভকতৰ পাছে পাছে গৈ মোক লোৱা বুলি কাকুতি কৰি থাকে। কিন্তু ভকতে কি কৰে, ভৰিৰে গচকি যায়, মুকুতিক নালাগে। মুকুতি নালাগে প্ৰভু তোৱা পদ বিনা সমান ঐশ্বৰ্যশালী নকৰোঁ হো আশা। শালুক্য মুক্তিত ভগৱানৰ লগত একেটা লোকতে বাস কৰিবলৈ পায়, সাৰূপ্যত ভগৱানৰ নিচিনা ৰূপ লাভ কৰিবলৈ পায়, সামীপ্য ভগৱানৰ কাষতে পায়, আৰু সাজুৰ্য ভগৱানৰ সমান ঐশ্বৰ্য লাভ কৰিবলৈ পায়, আৰু লীন বা নিৰ্বাণ ভগৱন্ততে লীন যায়। আমি লীন মুক্তিও আমি নিবিচাৰোঁ, মুখ্য নিবিচাৰোঁ, কাৰণ বাৰে বাৰে আমি জনম হৈ ভগৱন্তৰ নাম লৈ থাকিবলৈ বিচাৰোঁ। বেদস্তুতিত অনন্ত কণ্ডলীৰ মুখেদি এটা কথা প্ৰকাশ পাইছে কি বুলি, তব পদ পংকজৰ ৰাজহংস সমসৰ বৈষ্ণৱ কুলৰ সংগ পাই গৃহাদিৰো সুখ এৰি মুকুতিকো অনাদৰি ফুৰৈ সিটো কৃষ্ণ গুণ গায়। কৃষ্ণ মুখ্যটো অধিক সুখ ভকতি ৰসত পাঐ কৃষ্ণ নাম অমৃতটো সৰি মিলিল বিমল সুখ ধৰ্ম অৰ্থ কাম মুখ্য তেজিলেক তৃণসম কৰি। অনন্ত কণ্ডলে ইমান এটা ডাঙৰ কথা কৈছে। এজন ব্ৰাহ্মণে ভগৱন্ত শংকৰ গুৰুজনাৰ প্ৰিয় শিষ্য, তেওঁ মধ্য দশম আৰু শেষ দশম লিখিছে। তেওঁ কৈ গৈছে যে তব পদ পংকজৰ ৰাজহংস সমসৰ বৈষ্ণৱ কুলৰ সংগ পায়। এটা কুলৰ কথা কৈছে, তাত জাতি নাই, তাত কোনো উচ্চ কুলৰ বা নিজ কুলৰ মানুহ নাই। চণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী যিটো মহাম্লেচ্ছ জাতি, সিও শুদ্ধ হৈ আতি মুখে মাত্ৰ হৰিনাম লয় কলিৰ ভয়ত গৈয়া নামত শৰণ লৈয়া ৰহিলা সমস্ত ধৰ্ম থয়। সমস্ত ধৰ্মই নামত শৰণ লৈ পেলাই লৈছে। তাত যিবিলাক ম্লেচ্ছ জাতি বুলি আগতে
গুৰুজনাৰ জন্মৰ আগতে যিবিলাকক ম্লেছ বুলি ভাবিছিল সেই সকলো ম্লেছ নহয়, এক কৰি পেলাই চণ্ডালকে আদি কৰি যিমানবিলাক নিষ্কুল সকলোবিলাককে আমি কি কৰিছে, অজেন বাঘ পৰুৱা ধৰিয়া পোকা যত নমাৰি যি অন্তে আনি থয় বাসত বাঘ পৰু আক পোকে চিন্তয় ভয়ত তাহাৰ ৰূপ পাৱে সেহি শৰীৰত। বাঘ পৰুৱা অৰ্থাৎ কুমাৰণী, ইয়াত কি কয় নাজানো, কুমাৰণী হেৰি জীয়াবিলাককো নলবাৰী চাইডে গাউনী পকা বুলি কয়, গাউনী জীয়া, আমি যাক জীয়া বুলি কওঁ। যিটো বাঘ পৰুৱা, যিটো মানে কুমাৰণী, যিটো বৰ সদৃশ এটা পোকে কি কৰে, ঘৰৰ চালে বেৰে চকীয়ে মেজে য'তে ত'তে পৰিত্যক্ত ঘৰবিলাকত এতিয়া মাটিৰে সৈতে এটা বাঁহ সাজে, বাঁহটো সাজে কি কৰে, পলুজাতীয় কিছুমান কীট পতংগৰ যিবোৰ পলু তাৰ পৰা বিছা হয়, তাৰ পৰা পখিলা হয়, সেই পলুবিলাকক লাহেকৈ শুংডাল সুমুৱাই দি থৰমৰ খুৱাই অকণমান দুখ পুৱাই আৰু আলফুলকৈ ধৰি আনি পেলাই বাঁহটোত থয়, আকৌ উৰি উৰি গৈ পেলাই আকৌ বেলেগ এটা আনি ভৰাই থয়। চব জাতৰ কীট পতংগ পলুবিলাক আনি তাত থৈ কি কৰে, বাঁহটো আকৌ মাটিৰে লিপি লিপি যায়, তাত উশাহ ল'বৰ কাৰণে বিন্ধা কিছুমান থয়। বহুদিনৰ মূৰত কি হয়, তাত কুমাৰণীৰ জন্ম হয়, কণীও নাপাৰে পোৱালিও নাপাৰে। যেনে বাঘ পৰুৱা ধৰিয়া পোকাজাত নমাৰি জীয়ন্তে আনি থয় বাসত বাঘ পৰুৱাক পোকে চিন্তয় ভয়ত। যেনেকৈ ব্ৰজধামৰ সমস্ত শিশুবিলাকৰ মাজত কৃষ্ণ সোমাই আছে, কৃষ্ণক চিনি নাপায়, সমস্ত শিশুবিলাকেই কৃষ্ণ বুলি কংসই ভাবিছিল কাৰণে মুখ্য গতি পালে। আৰু তেনেকৈ সেই পোকবিলাকে ভাবিছিল আকৌ আহি পেলাই কুমাৰনন্দিনীয়ে মোক বিন্ধিব নেকি, আমাক দুখ দিব নেকি, আমাক দুখ পোৱাব নেকি, এই কথা ভাবি ভাবি সদায় কুমাৰনন্দিনীকে দেখি থাকে। কুমাৰনন্দিনীকে দেখি থাকোঁতে 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 কি হ'ল, কুমাৰণীলৈ ৰূপান্তৰ হ'ল, কণীও পৰা নাই পোৱালিও পৰা নাই। সেইটোকে আমাৰ মহাপুৰুষে কৈছে যে নগাৰ নৰোত্তম যৱনৰ চান্দ খাই, গাৰুৰ গোবিন্দ আটা কছাৰীৰ ৰমাই, বনিয়াৰ হৰিদাস কৈবত্যৰ পূৰ্ণানন্দ, মহাতান্ত্ৰিক মাধৱদেৱ সাউদ ভৱানন্দ, শংকৰদেৱক গুৰু মানি নাম জিলিকাই জীয়াই আছে আমাৰ মাজত ভক্তে গুণ গাই। এখন পতাকাৰ তলত সবে হয় থুল, আমাৰ গুৰু শংকৰ বুলি কৰে জয়ৰুল, আমাৰ গুৰু শংকৰ বুলি কৰে জয়ৰুল। সেইসকল আমাৰ মহাপুৰুষ কুমাৰণীৰ দৰে আমাৰ এই মহাপুৰুষ সকলো জাতৰ আনি এক জাত তৈয়াৰ হৈছে। তেনেকৈ অনন্ত কন্দলীয়ে জাত নাই বুলি কৈছে। তব পদ পংকজৰ ৰাজহংস সমসৰ, বৈষ্ণৱ কুলৰ সংগ পাই মই এটা কুলৰ সংগ পালোঁ, সেই ভকতৰ কুল, এটা জাত ভকতৰ জাত, বৈষ্ণৱ কুলৰ সংগ পাই কি হ'ল, গৃহাদিৰো সুখৰি মোৰ গৃহ সুখ এৰিলোঁ, মুকুতিকো অনাদৰি মোক মুক্তি নালাগে, পন্থ প্ৰকাৰ মুক্তিক মোৰ দৰকাৰ নাই, মুকুতিকো অনাদৰি ফুৰয় সিটো কৃষ্ণ গুণ গায়, মুখ্যটো অধিক সুখ ভকতি ৰসত পাৱৈ, মুক্তিতকৈও অধিক সুখ পালে কিহত, ভকতি ৰসত পাৱৈ, কৃষ্ণ নাম অমৃতটো খৰি, অমৃততকৈও কৃষ্ণ নাম অমৃতৰ সমান বুলি, কৃষ্ণ নাম অমৃতটো হৰি মিলিল বিমল সুখ, ধৰ্ম অৰ্থ কাম মুখ্য তেজিলাক তৃৰ্ণ সম কৰি। এইকেইটাক তৃৰ্ণ জ্ঞান কৰিলে মই নাৰ্চাৰীৰ পৰা ধুনীয়া কবি পুলি বকলিৰ পুলি আনি ধুনীয়াকৈ ৰুইছোঁ, মই বাৰীত সোমাইছোঁ, বোলে খুচৰিলে বাৰী, বোলে মুচৰিলে দাঢ়ি, মই সদায় বাৰী খুচৰিব লাগিব, মোৰ বাৰীখন ভাল হ'ব বুলি কৈছোঁ, কিন্তু গছকি পেলালোঁ, পুলি এটা ভাগি গ'ল, হাই হাই চি এটা পুলিত 3 টকা গ'ল 5 টকা গ'ল, কিন্তু দুবৰি বনডাল গছকি পেলাই জানো মই দুখ কৰিছোঁ। সেই দুবৰি বন গছকি যোৱাৰ দৰে মুক্তিকেইটাক আৰু এই 4 পুৰুষাৰ্থক গছকি যাবলৈ কৈছে ভগৱানে। আমি এটা 4 পুৰুষাৰ্থ ভাল বুলি ভাবোঁ, ধৰ্ম অৰ্থ কাম মুখ্য এইকেইটা অদৰকাৰী বস্তু, সেইকেইটাই মুখ্য দিব নোৱাৰে, মুক্তি দিব নোৱাৰে, সেইকেইটা সংসাৰৰ বন্ধন। মহাপুৰুষ মাধৱে সেইকাৰণে কৈছে 4 পুৰুষাৰ্থ কৰ্তব্য জান, হৰি হেনয়তো বেদ প্ৰমাণ, সেইকেইটা কেৱল কপট আমাৰ বন্ধনৰ হেতু। যেনেকৈ সত্য ৰজ তম, সত্য সোণ ৰজৰ ৰূপ আৰু তম তাম বা লোহা, যদি সোণ ৰূপ
লোহা বা তামৰে সৈতে ইমান ডাঙৰ যাতে নালাগ শিকলি বনাব পাৰোঁ, সেই শিকলিৰে হাতী পৰ্যন্ত সকলো জীৱক বান্ধি যাব পাৰে। সোণৰেও বান্ধিব পাৰে, ৰূপৰেও বান্ধিব পাৰে, তামৰেও বান্ধিব পাৰে। তেনেহ'লে আমাৰ এইকেইটা 17তম 3 গুণৰ অতীত, ত্ৰিগুণাতীত, নিৰ্গুণ হ'ব লাগিব ভকত। এই 3টা গুণে আমাক কেৱল বান্ধে। তেনেকৈ প্ৰহ্লাদক প্ৰভু ভগৱন্ত কৃষ্ণৰে কৈছিলে, অভকতৰ পুৰু মনোৰথ দেউকাম মুখ্য ধৰ্ম অৰ্থ এহি বুলি পলো ভন্ত বৰে নবাঞ্চন্ত প্ৰহ্লাদ কুমাৰে ভক্তি শিপ ৰম লাভ জানি বিষ্ণু কবুলিলা হাসি বাণী। তেনেহ'লে প্ৰহ্লাদে কি বুলি কৈছিল? প্ৰভু নৃসিংহই কি বুলি কৈছিল? যে মই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰোঁ, কৈ মই 4টা বস্তু মোৰ হাতত ভকতক দিবলগীয়া আছে। ধৰ্ম, অৰ্থ, কাম, মোক্ষ। 4টা বস্তুৰ বাহিৰে মোৰ হাতত দিবলগীয়া নাই। তোমাক কোনবিধ লাগে, কি লাগে কোৱা, মই তোমাক 4টা বস্তু দিম। ভকতৰ পুৰু মনোৰথ দেউ কাম মুখ্য ধৰ্ম অৰ্থ এহি বুলি প্ৰলোভন্ত বৰে। এই বুলি কৈ পেলাই নৃসিংহই প্ৰহ্লাদক প্ৰলোভন দি ফুচুলাইছে। কিন্তু প্ৰহ্লাদে ফুচুল নাখালে। প্ৰহ্লাদে কি বুলি ক'লে? জানো প্ৰভু পৰীক্ষা আমাক, সিহেতু বুলিলা হেন বাক, মোক তুমি পৰীক্ষা কৰিছা, সেইকাৰণে তুমি এনেকুৱা বচন এনেকুৱা বাক্য বুলিছা। জানো প্ৰভু পৰীক্ষা আমাক, সিহেতু বুলিলা হেন বাক, বাঞ্চে ফল কৰিত যুকৃত সিটো বাণিজ্যৰ ভিত্ত নহি ভিত্ত। টোপোলা দেখিলে টোপোলা আছে, ৰ টোপোলা তোলেও আছে। আজি এই বাপজনৰ কি হ'লে, মই গৈছোঁ নতুনকৈ, মই যাতে বিস্কুট এপেকেট ঘৰতে থকা নেমু টেঙা কেইটামান জিকা দুটামান লাগিল ভৰাই লৈ গ'লোঁ। আগৰ হাঁচতি আছিল, আজিকালি কেৰি বেগ বা মোনা এটা লৈ গ'লোঁ। আপোনাৰ ঘৰত থকা মালভোকল দুটামান, ঘৰত দৈ গাখীৰ আছিল, হৰলিক্স বটল অকণমান ভৰাই মোক দিলে। এনেই মোৰ সেই মোনাটো ঘূৰাই নিদিয়ে। টোপোলা দেখিলে টোপোলা আছে, ৰ টোপোলা তোলে আছে। আমি শৰাইখন দিছোঁ, যিবোৰ তেল, যিবোৰ একেবাৰে অদৰকাৰী, যিটো আমি ৰাইচ ব্ৰেণ্ডৰ তেল খাওঁ, যিটো একেবাৰে শুদ্ধ সত্য ভাল, শৰীৰ ভাল হৈ থাকিবলৈ, কিন্তু ভগৱানক দিবলৈ কম দামৰ যিটো পেকেট সৰু মিঠাতেলৰ যিটো কম দামৰ, সেইটো আনি আমি ভগৱন্তক আগবঢ়াই দি বাহিৰত আমি একোৱে কৰিব নাই, চাকি বন্তি একো জ্বলাবই নালাগে। আমাৰ সদায় অৰিহণা, আমাৰ সদায় মানে বৰঙণি আমি গৈ আছোঁ, নামঘৰত দিয়ে আছোঁ, আকৌ বেলেগাই কাৰোবাৰ মানে উপকাৰৰ কাৰণে, কাৰোবাৰ হেৰিয়াৰ কাৰণে আকৌ আমি বন্তি জ্বলাইছোঁ, একে কম দামৰ মিঠাতেল আনি। আমি কি কৰিছোঁ? প্ৰলোভন দিছোঁ, ভগৱানক টোপোলা দিছোঁ, তেওঁ আমাক আকৌ দিব। টোপোলা দেখিলে টোপোলা যাচিব, ৰ টোপোলা তোলৈ আছে। সেইকাৰণে বাঞ্চে ফল কৰি তজুকিত, এইটো বাণিজ্য কৰিছোঁ, বেপাৰ। ইটো বাণিজ্যৰো নুহি ভিত্ত, নুহি কাম আমাৰ অন্যথা, নুহি ৰাজ সেৱকৰ যথা। এইবুলি ধুনীয়াকৈ কৈছে। মোক এইবোৰ একো নালাগে, তোমাৰ অকাম ভিত্ত আমি, তুমিও নিষ্কাম মোৰ স্বামী, মই তোমাৰ অকাম ভিত্ত, তুমি মোৰ নিষ্কাম স্বামী, মই তোমাক কিয় খুজিম? ইমান ধুনীয়াকৈ সদায় আমাৰ বাপে এয়া প্ৰসংগত প্ৰহ্লাদ চৰিত্ৰ ধুনীয়া নাম গাই থাকে, তাতে ইমান ধুনীয়া কথা ওলায়। কোনো ভকতে নামষাৰ গোৱাৰ পাছত যেতিয়া নামাচাৰ্য আহি পেলাই বহি তেতিয়া অনেক শাক খোৱা ভাত খোৱা ৰাজনীতিৰ কথা পাতিব। বাপ তালযোৰ মৃদু মৃদুভাৱে বজায় নামৰ পদটো দিওঁতে, আৰু যেতিয়া পদটো আকৌ ঘোষাটো গাব তেতিয়া অলপ ডাঙৰকৈ বজায়। ভকতে শুনক বুলিয়ে সেইটো মৃদুভাৱে বজোৱাৰ কথা, কিন্তু কোনো ভকতে নুসুধে পদতে কি ক'লে বাৰু। ইমান ধুনীয়া কথা কৈছে, ধৰ্ম অৰ্থ কাম মুখ্য আমাক ভকতক নালাগে। ইমান ধুনীয়া কীৰ্তনত ধুনীয়াকৈ কৈ থোৱাৰ পিছতো আমি নাজানো, আমি আকৌ নাম প্ৰেমী। আইসকলেও নাম গাবলৈ বৰ ভাল পায় আজিকালি, আগত বহি কেনেকৈ নাম গাওঁ, কেনেকৈ প্ৰসংগ কৰোঁ শিকোঁ, কিন্তু নামটোৱে কি কৈছে, পদটোৰ অৰ্থ কি, আমি কি কৰিব লাগিব, সেই কথাত আমি গুৰুত্ব নিদিওঁ। সেইকাৰণে ভকতৰ সৎসং আজি যেনেকৈ আহিছে, এই এমাহ আহিছে, সদায় আহিব, আপোনালোকে প্ৰশ্ন কৰিব, প্ৰশ্নবিলাকৰ উত্তৰ পাব, আৰু আপোনালোক আগবাঢ়ি যাব। আপোনালোক শ্ৰীমন্ত শংকৰদেৱৰ একান্ত ভকত, মহাপুৰুষ কৃষ্ণদেৱৰ আপোনালোক ভকত হ'ব, আৰু আপোনালোকৰ ভগৱন্তই কৃপা কৰিব, আৰু সকলো ফালৰ পৰা জয় হ'ব। আৰু আমিও আমাৰ অসমৰ আইসকল ইমান ভকত, কাৰণ
উধৱে বন্দিলা গোপীৰ ধূলি তাক মোৰ সজনে নিন্দে কি বুলি। আইসকল ইমান ভকত চাওকচোন। আৰু বেছি সময় নাই, শেষেই হ'ব এতিয়া। আমি আকৌ কাইলৈ পৰহিলৈ ভকতে গাবই আমাৰ বিয়াখনৰ কথা। এতিয়া আমি অকণমান কথাকে পাতিছোঁ, বেয়া হৈছে নেকি বৰবকল? আমি বেছি বাহিৰলৈ গৈছোঁ নেকি, কথা পাতি আছোঁ? আপোনালোকে বেয়া পাইছে নেকি বাৰু? কৃষ্ণ আইসকলৰ বিষয়ে কওঁ। আইসকলে কিমান মহাভকত চাওক। এদিনাখন ভগৱন্ত কৃষ্ণৰ এদিন মানে তেওঁ মায়া কৰি লীলা কৰি ভকতক কেনেকৈ মানে জ্ঞান দিব লাগে সেইটোকে ভাবি তেওঁ ৰৈ আছে। এনেকুৱাতে নাৰদ মুনিয়ে ভাবিলে ময়ে ভকত, নিজকে ভকত বুলি মই বিনাত জংকাৰ দি নাৰায়ণ 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 বুলি কোৱাৰ লগে লগে মই ভগৱন্তক পাওঁ। আৰু মোৰ সমান ডাঙৰ ভকত আছিলে, তেনেকৈ গৰ্ব কৰিলে। কৰি পেলাই তেওঁ আৰু ভগৱন্তৰ ওচৰলৈ লাহেকৈ বোলে আৰু বৈকুণ্ঠৰ পৰাই আহোঁগৈ, ভগৱন্তৰ ওচৰত সোমাওঁ। দেখিলে ভগৱন্তই একেবাৰে কঁপিয়াই গোটেইটো একেবাৰে জ্বৰৰ ভেকশ্যন ধৰিছে। মোৰ বোলে গোটেই গা বিষ, একেবাৰে জ্বৰ, বুজিছানে? বোলে প্ৰভু কি হ'ল আপোনাৰ? এই নক'বা প্ৰভু, এই বাপ নক'বা, মোৰ খুব জ্বৰ। তোমাৰ জ্বৰ? তোমাৰো জ্বৰ হয়নে? বোলে নেজানো কেনেকৈ জ্বৰ হ'ল আৰু মোৰ বৰ জ্বৰ। বোলে কি হ'ব, কেনেকৈ কি কৰিম? নাৰদৰ বৰ একে থৌকি বাথৌকি লাগিছে। মইনো কি কৰিম? আপোনালোকে এইটো শুনিছেও চাগে, তথাপি আকৌ কওঁ, জ্বৰ কেনেকৈ হ'ল? বোলে নেজানো, মোৰ জ্বৰ। কি কৰিলে ভাল হ'ব? মই ক'ত দেৱা পাওঁ? বোলে তুমি ভকতৰ যেনে তেনে অকণমান পদধূলা লৈ আনা, কিন্তু মই তেতিয়া জ্বৰ ভাল হ'ল। কিন্তু নাৰদে নিজে আগতে ভকত বুলি ভাবিছিল নহয়, মোৰ সমান ভকত নাই, তেওঁৰে দেখোন পদধূলা অকণমান কৃষ্ণক দিলে ভাল হৈ যায়। কিন্তু তেওঁ নিদিয়ে, আৰু তেওঁ সেইখিনি সময়তে ভকত নহ'ল। একেবাৰে অন্তেশপুৰলৈ দৌৰ মাৰিলে। দৌৰ মাৰিলে, গৈ পেলাই দেখিলে তাই ৰুক্মিণী, সত্যভামা, তাৰপিছত ভদ্ৰা, লক্ষণা, তাৰপিছত জাম্বুৱতী, এনেকৈ তেওঁৰ অষ্টমহিষী আছে নহয়। অষ্টমহিষীৰ ওচৰ পালেগৈ। বোলে হেৰা, কৃষ্ণ ভগৱন্তৰ জ্বৰ নহয়, তোমাৰ স্বামী গম পোৱা নে নোপোৱা? জানো নাজানো, আমি অন্তঃপুৰতে আছোঁ। এই ভাও ধৰিছে নেকি? নহয় বোলে বহুত জ্বৰ। কি কৰিলে ভাল হ'ব? বোলে তোমালোকে খবৰ লোৱা। বোলে নহয়, ভকতৰ পদধূলালৈকে মোক দিলেও হ'ব। তোমালোক মহাভকত, তোমালোকৰ পদধূলা ৰাম ৰাম, মোৰ স্বামী কৃষ্ণ আমাৰ পদধূলা দি আমাক নকৈ পুৰুষ নৰকত পেলাব বিচাৰিছা, নিদিওঁ কেতিয়াও। তেওঁলোকে নিদিলে। নিদি পেলাই তাৰপিছত আৰু ওচৰ পিনে বিচাৰিলে, অকণমান পদধূলা দিয়া, অকণমান পদধূলা দিয়া, কোনেও নিদিয়ে। কাৰ ওচৰ পাবগৈ? তেতিয়া ভগৱন্তক ক'লে যে আমি ভকতৰ ওচৰলৈ, আপোনাৰ ৰাজমহিষীসকলৰ ওচৰ গ'লোগৈ, তেওঁলোকেও পদধূলা নিদিলে, আমি আৰু তোমাক কেনেকৈ ভাল কৰিম? অ' তুমি পদধূলা নাপালা, মোৰ জ্বৰ বেছিহে হৈছে, কেনেকৈ ভাল হ'ব? তুমি কাক খুজিছিলা? বোলে আপোনাৰ আইসকলক সুধিলোঁ। তেওঁলোকে নিদিয়ে, তেওঁলোকে ভাল নহয়। বোলে ক'লৈ যাম? ব্ৰজলৈ যোৱা, তুৰন্তে তুমি ব্ৰজলৈ যোৱাচোন। ব্ৰজধাম পালেগৈ। নাৰদ ব্ৰজধাম পালে। নাৰদ অহা দেখি মোৰ প্ৰভু ভগৱন্তৰ কেনেকুৱা, ভালনে খবৰ? কি কোৱাচোন? তুমিতো বৈকুণ্ঠত ঘূৰিয়েই ফুৰা, ভগৱন্তক দেখিছিলানে? কি হৈছে কোৱাচোন, কোৱা। তেতিয়া কিছুমানে তেওঁৰ চাদৰখনত ধৰিছে, কিছুমানে কাপোৰত ধৰিছে, তেওঁক একেবাৰে নগুৰ বিতান্ত কৰিছে। কোৱা, বেগে কোৱা, কৃষ্ণৰ কি হৈছে কোৱা। তাকে ক'বলৈ লৈছোঁ, তুমি কোৱাচোন। ৰ'বা কওঁ। কি ভগৱন্ত কৃষ্ণৰ জ্বৰ, বহুত জ্বৰ, তেওঁ একদম কঁপি আছে, জ্বৰ নাই। কি কৰিলে ভাল হ'ব? বোলে নহয়, ভকতৰ পদধূলা। ভকতৰ পদধূলা সেই বুলি কোৱাৰ লগে তেওঁলোকে গাৰ শাৰী এখন পাৰি দিলে। পাৰি দি পেলাই একদম তেওঁলোকৰ যমুনাৰ বালিতে আছিলে, গোটেই বালি লগা ভৰিৰ প্ৰত্যেকে ভৰি দাঙি দাঙি জোকাই দিলে। দিয়াৰ লগে লগে বিৰাট ডাঙৰ এটোপোলা হ'ল। সেই টোপোলাটোকে লাহেকৈ লৈ পেলাই তেওঁ ক'লে, বোলে চালা, এওঁলোকে গম নাপালে এওঁলোক যে নৰকত পৰিব। ভগৱন্ত কৃষ্ণ এওঁলোকে নিজে ভকত বুলি ভাবিছে, এওঁলোকৰ ভৰিৰ ধূলি ভগৱন্তক দিবলৈ বিচাৰিছে। তেওঁ মনতে ভাবি গুণি মূৰত টোপোলাটো লৈ পেলাই ভগৱন্তৰ ওচৰ পালে। ভগৱন্তৰ ইফালে জ্বৰ ভালেই হ'ল। বোলে কি হ'ল? বোলে জ্বৰ ভাল হ'ল। বোলে নহয়, ভকতৰ পদধূলাৰ স্পৰ্শ আঁতৰৰ পৰাই মই পাইছোঁ নহয়, দেখিলা? নাৰদক ক'লে, তুমি ভকত বুলি ভাবিছিলা নহয়, দেখিছা সপ্ৰেম ভকতি ক'ত আছে? আইসকলে দেখিছা কিমান আনন্দৰ সৈতে তেওঁলোকে নৰকত পৰিব, কিবা হ'ব সেইটো বিচৰা নাই। তেওঁ মোক কিমান ভাল পায়, ভগৱন্তক কিমান সপ্ৰেম ভকতি, কিমান ভাল পায় আইসকলে দেখিছা। তেওঁলোকে নিজৰ কথাটো চিন্তা নকৰি মোৰ জ্বৰ ভাল হ'বৰ কাৰণে তেওঁলোকে নিজে নাজানে ভকত হয় নে নহয়। তেওঁলোকে ভকত বুলিও নিজকে ভবা নাই, কিন্তু ভগৱন্তক ভাল পায়। তেওঁলোকে পদধূলা ভগৱন্তৰ কাৰণে কেনেকৈ দি পঠিয়ালে দেখিলা? কেনেকৈ জ্বৰ ভাল হ'লে, কেনেকৈ নাৰদৰ গৰ্ব চূৰ্ণ কৰিলে। সেইকাৰণে ব্ৰহ্মাই কি বুলি কৈছে? বৃন্দাবনে তৃণ হৈবু কত পুণ্যৰ ভাগ, কত পুণ্যৰ ভাগ।
লাগ পাইব গোপী কাৰ চৰ নৰ ৰেণুলা পাইব গোপী কাৰ চৰ নৰ ৰেণুলাগ গোপীসকল কিমান ভকত তেওঁ চৰণৰ ৰেণু পাবৰ কাৰণে বৃন্দাবনত বন দুবৰি বন হৈ থাকিবলৈ স্বয়ং ব্ৰহ্মাই বাঞ্ছা কৰিছিল সেয়াই আমাৰ ভকত সেই ভকত আমি হ'ব লাগিব আইসকলো মহাভকত আমি আইসকলৰ চৰণৰ সেৱা জনাইছোঁ কৃষ্ণ 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 ৰাম ৰাম অসন্তোষ ভৈলে মহেন নৰু সুখ নাই যমৰ যাতনা ভুঞ্জি ফুৰে সৰ্ব দায়ী সন্তুষ্টে থাকিলে দৰিদ্ৰৰ মহাসুখ ঈশ্বৰ চিন্তি আঁতৰে সংসাৰৰ দুখ এ ৰাম বিষ্ণু সেৱাতে তুষ্ট যিটো দ্বিজশয় সৰ্বহিতকাৰী হৰি গুণ প্ৰকাশ নাহি অহংকাৰ শান্ত মতি সদাচাৰ তা সম্বাক নিতে মই কৰো নমস্কাৰ এ ৰাম আৰু এক পুছু তজু ভীষ্মক নৃপতি সুখে কি পালন্ত প্ৰজা কহি অসম প্ৰতি যি ৰাজাৰ ৰাজ্য সুখে বঞ্চে প্ৰজা ছয় সিটো মোৰ মহাপ্ৰিয় জানিবা নিশ্চয় এ ৰাম দুৰ্গম তৰিয়া তুমি আইলা কিবা কাজ সত্তৰে কহিও তাক সাধু দিজ ৰাম এহি বুলি মন ভৈলা জগত মংগল পৰম ব্ৰাহ্মণ প্ৰভু ভকত চল কৃষ্ণ উপদেশ হে ৰাম শুনা নৰ নাৰী মহা পদ ভাগৱত কৃষ্ণৰ ভকতি কেনে দেখিও বৃপত তথাপি ব্ৰাহ্মণে তাংক কৰে তিৰস্কাৰ ধিকতু ব্ৰাহ্মণ নাম যাৱত আমাৰ এ ৰাম মাধৱক বাধায়াগে কৰ পুজিবাক কেন মতে পুজো আগে ক্ষুদ্ৰ দেৱতাক এ ৰাম মানসবে কৰে যেবে
সুদৃঢ় ভকতি তাকো নিন্দা কৰি মন্দ বোলে দিনে ৰাতি অল্পতে সন্তোষ নাহি নেৰয় অহংকাৰ ভৈলো সৰ্বভক্ষ একো নকৰো বিচাৰ এ ৰাম জানিলো নন্দীৰ সাপে পাইলে কয় আমাক এতে কেন ভজো কৃষ্ণ হেন দেৱতাক সামান্য জনকৈ আমি ফুৰু সেৱা কৰি কিনো আমি মহামূঢ় কৃষ্ণ কৃষ্ণ হইলো কৃষ্ণ কৃষ্ণ হৰি হৰি এ ৰাম আপোনাৰ ৰূপক যিটো দেন্ত ভকতক ভৈলো মহাশস্য তেজী হেনয় কৃষ্ণ এ ৰাম অনন্ত কন্দলি ভনে শুনা সৰ্বজনে আমাৰ দুখক কিছু নধাৰিবা মনে কৃষ্ণৰ চৰিত্ৰ শুনি হয়ো কখন তোষ অদাকি হৰি বোলা নষ্ট হক সংগ দোষ বেদনিধি ব্ৰাহ্মণে যেতিয়া ভগৱন্তৰ সান্নিধ্য পাই পেলাই কৈছে যে আমি সৰ্বভক্ষ আমি সকলো ভক্ষণ কৰি আছোঁ আমি কৃষ্ণক এৰি আন দেৱতাবিলাকক প্ৰাধান্য দি আন দেৱতাক ভজোঁ দেখিলা ভগৱন্তই কেনেকৈ আমাক সেৱা কৰিলে কেনেকৈ আমাক চৰণ ধুৱাই কেনেকৈ আমাক গা মালিচ কৰি দিলে সোণৰ সিংহাসনত বহুৱালে আমাক কেনেকৈ খুৱালে আমি সৰ্বভক্ষ একো নকৰোঁ বিচাৰ জানিলোঁ নন্দীৰ সাপে পাইলে ক আমাক নন্দী ভিঙি যেনেকৈ দক্ষৰ ৰজা দক্ষৰ জীয়ৰী সতীয়ে শিৱৰ শাক বচন নুশুনি যেনেকৈ পিতৃৰ যজ্ঞলৈ গৈ শিৱৰ ভাগ নেদেখি সতীয়ে দেহত্যাগ কৰিছিল আৰু কেনেকৈ নন্দী ভিঙিয়ে সেই যজ্ঞ উৎপাত কৰিছিল আৰু ব্ৰাহ্মণসকলক কেনেকৈ অভিশাপ দিছিল সেই কথা সকলো আপোনালোকে জানে সেই তাকে সোঁৱৰণ কৰিছে নন্দীৰ সাপে আমাক পালে আমি জগতৰ গুৰু সৰ্বদেৱ কৃষ্ণক আমি কেতিয়াও চিনি নাপাওঁ আৰু তেওঁক আমি মান্যতা নিদিওঁ তেওঁক সেৱা নকৰোঁ বাকী ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাকক ভজি পেলাই যিসকল ভগৱান নহয় অনিশ্বৰক আমি সেৱা কৰি আছোঁ আৰু তাকে কৈছে যে আপোনাৰ ৰূপক যিটো দেন্ত ভকতক ভৈলো মহাশৌচ তেজী হেনয় কৃষ্ণক অনন্ত কন্দলী ভনে শুনা সৰ্বজনে আমাৰ দুখক কিছু নধৰিবা মনে কৃষ্ণৰ চৰিত্ৰ শুনি হৈক সন্তোষ আপোনাক মহামহন্ত আপোনালোক আজি সন্তুষ্ট হৈছে কৃষ্ণৰ গুণ চৰিত্ৰ কীৰ্তন শুনি পেলাই এই দুঘণ্টা ইমান ধুনীয়াকৈ আপোনাকে একে নিস্তব্ধভাৱে একো ইমান কষ্ট নোপোৱাকৈ সকলো কৰ্ম এৰি আপোনালোকে ভগৱন্তৰ গুণ চৰিত্ৰ শুনিছে আপোনাৰ সব ধন্য ডাকি হৰি বোলা নষ্ট হৌক সংগদোষ আমাৰ সংগদোষত যেনেকৈ আমি নষ্ট হওঁ কৃষ্ণক ভজিবৰ কাৰণে আমাক কিছুমানে বাৰণ কৰে তেওঁলোকৰ আমি কথা শুনো আৰু তেওঁলোকৰ
যিবোৰ অনুষ্ঠান আছে আমাৰ মহাভকত আমাৰ লগৰীয়া আমাৰ বন্ধু আমাৰ বান্ধৱী তেওঁৰ পুত্ৰৰ বিয়ালৈ আৰু তেওঁ পতা সকামটোলৈ আমি নাযামনে বেয়া পাব দেই বৰ ডাঙৰ কথা হ'ব মই নাযাওঁ কিন্তু মই ভকতৰ মানে সদস্য হৈ আছোঁ আমি মানে বিষয়বাব লৈ আছোঁ প্ৰাথমিকৰ এই তুমিয়েই পাৰিলে মনে মনে যোৱা সভাপতি সম্পাদকে নিদেখিলেই হ'ল নহয় তুমি যেনে তেনে গৈ মানটো ৰক্ষা কৰি আহা তেনেকৈ মনে মনে কৰ্ম কৰি আছোঁ এইবোৰ আমাৰ সংগ দুখত কি হৈছে আমি ভগৱন্তক পাহৰিছোঁ আমাৰ শৰণ নষ্ট হৈছে এইবোৰ কাম যাতে আমি নকৰোঁ আমি দোকানলৈ গ'লোঁ 1 মিনিট কৈছোঁ আৰু শেষ হ'ল দোকানলৈ গ'লোঁ যাওঁতে লগত আমাৰ আইগৰাকীও গৈছে আমিও গৈছোঁ গৈ পেলাই তাৰপিছত গ'লোঁ দেখোন ইমান ৰ'দ ইমান গৰম এতিয়া এনেকুৱা গৰম হৈছে আজি দেওবাৰ বজাৰ বাৰ আমি ক'তো নকৰোঁ এতিয়া 12টা বাজিল আৰু ৰান্ধিবলৈ বাঢ়িবলৈ আছে সেই ওচৰৰ মলখনলৈকে যাওঁ ব'লক আইগৰাকীয়ে গৃহিণীগৰাকীয়ে স্বামীক লৈ গ'ল বোলে মলখনতে সোমাওঁ ইয়াত চব বস্তু পাম জানো ঘৰত লগা বোলে সকলো বস্তু পাবা সঁচাকৈ তাৰপৰা দুইজনে আৰু তলি এখন ল'লে যিমান বস্তু ঘৰত লাগে সকলো যাৱতীয় বস্তুবোৰ কিনি তলিখনত ভৰাই ল'লে দুইটাই ঠেলি নি পেলাই সেয়ালে মানে মালিকৰ ওচৰ মেনেজাৰৰ ওচৰ পালে মেনেজাৰে ক'লে হেৰি নহয় আমাৰ এতিয়া চেলমেনবিলাকো সকলো শেষ হ'ল আপুনি আৰু আমাৰ পুৰণা কাষ্টমাৰ আহিছে যেতিয়া আৰু বন্ধ কৰিব সময়ত আপোনাক বস্তুকেইটা দিয়াৰ পাছতে তাৰপিছত ক'লে হেৰি নহয় এই লিষ্টখন বস্তুবিলাকৰ দাম দি বোলে কিমান হ'ল বোলে টকা 5,000 হ'ল 5,000 হ'ল লিষ্টখন দিলে আইগৰাকীয়ে মানি বেগটো খুলি পেলাই পইচা দিলে লিষ্টখন পটককৈ চালে তলত দেখোন 2টা বস্তু তেওঁলোকে লোৱাই নাই 2টা বস্তু লিখিলে তেওঁৰ লগত 3 বছৰীয়া ল'ৰা এটা আৰু মানে 2 বছৰীয়া সৰু ছোৱালীজনী দুইটাই মানে মাক বাপেকৰ লগ এৰি পেলাই সেই মলৰ ভিতৰে পিটপিটাই ঘূৰি ফুৰিলে ঘূৰি পেলাই খেলনা বস্তু দুটাই মনে মনে ভৰাই ল'লে কিন্তু মালিকেতো দেখা নাই মেনেজাৰে দেখা নাই মাক বাপেকেও গম নাপায় সেই 2টা বস্তু মেনেজাৰে পইচাটো লিখি পেলাই তেওঁলোকক দিলে তাই এটা বস্তু বেছি দাম নহয় টকা 150 মাত্ৰ 2টাত বোলে আপোনাৰ হাতত পইচা কম আছে যদিনো মোক পাছত দিলেও হ'ব আৰু ল'ৰা ছোৱালী হাতৰ পৰা কাঢ়ি ৰাখিব নাপায় মানে দেৱ শিশু তেওঁলোক মানে ভগৱান সদৃশ তেওঁলোকে মনত হেৰি কৰিছে ল'লে লওক আৰু তাৰপিছতে তেওঁ লাজ কৰিছে তেওঁলোকে যিকেইটা লৈছে ঘৰত এইবোৰ খেলনা বস্তু আছেই অলপ চকু পোন্দোৱাকৈ মাকে চাইছে বাপেকে আইগৰাকী গৃহিণী ফালেও চাইছে লাজ পাব লাগিব এতিয়া ল'লে লওক তাৰপৰা আইগৰাকীয়ে ফুচফুচাই কৈছে এই এহেঁতোতে মনে মনেহে লৈছিল কোনেও দেখা নাই এওঁতো চেলমেনেও নাই কোনেও কোৱা নাই এওঁ ইয়াত বহি আছে ইমান দূৰৰ পৰা এই আমাৰ মোৰ ল'ৰা ছোৱালীটোতে বস্তুকেইটা আনিলে এওঁলোকে কেনেকৈ দেখিলে এওঁ তেতিয়া গিৰিয়েকে হাই মাৰি ক'লে এই আকৰি বোলে ওপৰলৈ চাচোন এইটো কি আছে এইটো বোলে CC কেমেৰা তেনেহ'লে CC কেমেৰাটো থকাৰ কাৰণে চেলমেনে নকওঁতেও মাক বাপেকে নকওঁতেও ল'ৰা ছোৱালী দুটাই নকওঁতেও মেনেজাৰে 2টা বস্তুৰ দাম ল'ব পাৰিলে তেনেহ'লে আমাৰ ইয়াত 14টা CC কেমেৰা ভগৱন্তই ইয়াত লগাই দিছে অৰিজিনেল ভগৱন্তই জন্ম হওঁতে 14টা CC কেমেৰা দিছিলে আজি আমাৰ মাষ্টৰ বাপজনাই কি নাম নাজানো এই এখন ভাগৱতী সমাজৰ তেখেতে আজি 14টা মানে ইন্দ্ৰিয়ৰ কথা কৈছে আমাৰ 14টা CC কেমেৰা আমাক ভগৱন্তই বনাই দিছে আমি সদায় নামত দিহা গোসাত গাই আছোঁ কি বুলি গাইছোঁ তোমাক মই ভান্দো তুমি মোক ভান্দায়ে চৈধয় সাক্ষী ভান্দিব কোনও পাই হৰিত শৰণ লয়া যিটো জনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰ আমি সদায় দিহা গোসাত গাই আছোঁ তোমাক মই ভান্দো তুমি মোক ভান্দা চৈধয়ে সাক্ষী ভান্দিব কোনাই আমাৰ যিদিনা সময় হ'ব আত্মাক ধৰি নিব এই 14জন দেৱতাই যমক সাক্ষী ক'ব পাপ পুণ্যৰ বিচাৰ হ'ব এই 14 সাক্ষীকে আমাক দেখি আছে আমি সভাপতি সম্পাদক দেখা নাই বা অন্য ৰাইজে দেখা নাই আমাৰ প্ৰাথমিকত কৈ দিব বা ভকতক কৈ দিব এওঁ কৰ্মকাণ্ডত লিপ্ত হৈছে কিন্তু আমি মানুহকে ফাঁকি দিলোঁ কিন্তু 14জন সাক্ষীক ক'ত বা ফাঁকি দিলোঁ সেইকাৰণে আমি সদায় দিহা গোসাত গাই আছোঁ 14 সাক্ষীক ভান্দিব কোনো উপায় যেনেকৈ CC কেমেৰাৰে দেখা পাইছিল আমাক ভগৱন্তই লগাই দিয়া 14টা CC কেমেৰাৰে ভগৱানে দেখি আছে কৃষ্ণ
কিমতে ভকতি কৰিব তোমাত হৰিহৰ